ধাৰাসাৰ বৰষুণৰ মাজতেই উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী অশ্লকান্ত দেৱালয় খহি পৰিছে পাহাৰ প্ৰকাণ্ড শিল। অশ্লকান্ত দেৱালয়ৰ কুৰ্ম জনাৰ্দন মন্দিৰৰ কাষতে সংঘটিত হৈছে এই ঘটনা। ইফালে অশ্লকান্ত দেৱালয়ৰ কাষত জটাধাৰ পাহাৰত ভূমিস্খলন হৈছে। ভূমিস্খলনত ৩টা পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। এইটো অশ্বক্লান্ত দেৱালয়, শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত এই যিখন আমাৰ পাহাৰ জনাৰ্দন পাহাৰ, এই পাহাৰখনত প্ৰতি বছৰে এনেধৰণৰ ভূমিস্খলন হয়। এইবাৰ আটাইতকৈ বেছি বুলিয়ে ক'ব লাগিব, শিলবিলাক চব ভাঙি পৰি গৈছে। আৰু ইয়াৰ আগতে আমাৰ ব্ৰহ্মকুণ্ড যিটো ব্ৰহ্মকুণ্ড ঘাটতো হৈছে। গতিকে এনেকুৱা পাহাৰখন যদি খহি থাকে তেতিয়াহ'লে দেৱালয়ৰ যথেষ্ট ক্ষতি হ'ব, আমি অনুভৱ কৰিছোঁ। আমি আতংকিত হৈছোঁ, কাৰণ এইখিনি দেখি বৰ আচৰিত লাগিছে যে যেনেধৰণত ভাঙিছে, এইটোতো আমি আতংকিত হ'বলগীয়া কথা। চাংখাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্লাজো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।